নৱবৰ্ষত আলিটাঙনি মাৰ্কাজ একাডেমীৰ প্ৰশংসনীয় পদক্ষেপ অসমীয়া ভাষা, সাহিত্য, কলাকৃষ্টি, সংস্কৃতি সমৃদ্ধি কৰাৰ প্ৰয়াসৰে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলাৰ আলিটাঙনি মাৰ্কাজ একাডেমীয়ে। আজি নতুন বছৰৰ আৰম্ভণিতে বিদ্যালয়ত এক উখল-মাখল পৰিৱেশে বিৰাজমান কৰিছে। পুৱাৰ ভাগতে ছাত্ৰ-ছাত্ৰীসকলে জাতীয় সাজপাৰ পৰিধান কৰি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ পৰা উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাই বৃহত্তৰ আলিটাঙনি অঞ্চলত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিদ্যালয়ৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। Reflection of our identity, history and unity. We proudly showcase who we are and where we come from. Assam is a land of diverse cultures, traditions and communities living together in harmony. From the joyful rhythms of Bihu dance and songs, the grace of Satriya dance, to the beautiful traditional attire like Mekhela Sador and Gamusa. Our culture is truly unique and colorful. Each tribe and community of Assam adds its own flavor, making our state a symbol of unity and diversity. Through this cultural rally, we want to spread the message that our traditions are precious and must be preserved. In today's fast-changing world, it is our responsibility, especially as the younger generation, to respect, protect and promote our cultural heritage. Let this really inspire us to stay connected to our roots while moving forward with progress and development. May our language, art, music and traditions continue to shine and make Assam proud. Let us take pride in our heritage and promise to pass it on with dignity and respect. I would like to thank all the participants, students, teachers and everyone for participating in this cultural rally. Joy Ahom, long live the culture of Assam. Thank you. অসমবাসীক নৱবৰ্ষৰ উলগ যাচিছোঁ। আজি আমি বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ যি সাংস্কৃতিক শোভাযাত্ৰা ওলাইছিলোঁ, ইয়াৰ যি মূল উদ্দেশ্য আছিলে যে আমি ইয়াতে বিভিন্ন অসমৰ যি সংস্কৃতি আছে ইয়াক আমি প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰিছোঁ। বিশেষকৈ আমি ইয়াতে বিহু নৃত্য সংযোজন কৰিছোঁ, লগতে আমাৰ ঝুমুৰ নৃত্য সংযোজন কৰিছোঁ। মাছমৰীয়াৰ দল আমাৰ ইয়াতে সংযোজন কৰা হৈছে, জিকিৰজাৰীৰ দল ইয়াতে আছে। আমি বিশেষকৈ মেছেজ এটা দিব বিচাৰিছোঁ যে শিক্ষানুষ্ঠান এখন বা ছাত্ৰ ছাত্ৰীসকলৰ যিটো অলৰাউণ্ড ডেভেলপমেণ্ট হয়, অলৰাউণ্ড ডেভেলপমেণ্টটো ষ্টাৰ্ট হয় বিভিন্ন এক্টিভিটিছৰ জৰিয়তে। আমি এটা প্লেটফৰ্ম দি আছোঁ। এই প্লেটফৰ্মৰ জৰিয়তে আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভাসমূহ তেওঁলোকে দেখাব পাৰিছে। সততে শুনা যায় যে মুছলমান ছোৱালীয়ে বিহু নাচিব নাজানে। বিহু আমাৰ অতিকে চিনাকি, অতিকে আদৰৰ, অতিকে আপোন। আমি প্ৰতিজন অসমীয়াই আমি বিহু আমি গৌৰৱেৰে উদযাপন কৰোঁ। কিন্তু দেখা যায় যে মুছলমান ছোৱালীয়ে বিহু নাচিব নাজানে, যি এটা মানে তথাকথিত কথা। সেই কথাটো আমি উফৰাই পেলাই আমি প্ৰয়াস কৰি আছোঁ যে নাই, আমাৰ ছোৱালীয়েও নাচিব জানে, বিহু আমাৰ হয়, গতিকে আমাৰ ছোৱালীয়েও বিহু নাচিব পাৰিব, আমাৰ ছোৱালীয়েও ঝুমুৰ নাচিব পাৰিব, আমাৰ ছোৱালীয়েও জিকিৰজাৰী পৰিৱেশন কৰিব। এই মেছেজটো আমি আমাৰ বৃহত্তৰ অঞ্চলৰ যিসকল ৰাইজ আছে তেওঁলোকক দিব বিচাৰিছোঁ, তথা অসমবাসী ৰাইজক আমি দিব বিচাৰিছোঁ যে এখন সংখ্যালঘু অধ্যুষিত অঞ্চলতো অসমৰ কলাকৃষ্টি সংস্কৃতি সম্পৰ্কে একে সমান্তৰালভাৱে ইয়াৰ পৰ্যালোচনা কৰা হয় আৰু ইয়াক নিজৰ বুকুত লৈ পেলাই আমি অসমৰ কলাকৃষ্টি সংস্কৃতিক আগুৱাই লৈ যাওঁ আৰু এই সংস্কৃতিক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ কাৰণে যাতে আমাৰ ফালৰ পৰা যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে বা আমি যাতে পিছুৱাই নাথাকোঁ, সেই প্ৰয়াস, সেই মানসিকতা আমি মন মগজুত লৈ পেলাই আজি আমি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছোঁ।